হৈ গ'ল যেতিয়া এইটো লেটিন এলফাবেট হৈ গ'ল তেতিয়া ইউৰোপৰ বিভিন্ন কান্ট্ৰিজবিলাকত সেই লেটাৰ্ছবিলাক বহুত বেছি পপুলাৰ হ'ল আৰু সেই পপুলাৰ হৈ থকা সময়তে ইংলিছ এটা ভাষা হিচাপে ডেভেলপ হৈ আছিল তাৰ আগত ইংৰাজী ভাষাটো বাৰু নাছিল কিন্তু ইংলিছ যেতিয়া এটা ভাষা হিচাপে ডেভেলপ হৈ আছিল সেই সময়ত লেটিনৰ যে 28টা লেটাৰ্ছ আছিল সেই 28টা লেটাৰ্ছ প্লাছ কিছুমান ইম্প্ৰভাইজ কৰি ইংলিছ এলফাবেটটো আহিল আমাৰ আৰু সেই সময়ত ইংলিছত প্ৰায় 28টা মান লেটাৰ্ছ আছিল কিন্তু পিছত যেনে এটা লেটাৰ আছিল যেটো পিৰ নিচিনা হয় বাট পি নহয় যেনেকৈ এনেকৈ এটা লেটাৰ লেখা গৈছিল এইটো ট্ৰন আছিল তাৰপিছত এটা লেটাৰ আছিল যাক এথে বুলি কোৱা হৈছিল যেটো